এইটো ৰাতুল গোস্বামী ডাঙৰীয়া যিখিনি ক'লে সেইখিনি ধৰিয়ে মই আৰম্ভ কৰিছোঁ যে আমাৰো শিক্ষক হিচাপে যথেষ্ট সমস্যা আমি সমস্যাৰে জড়িত হৈয়ে আছোঁ এতিয়াও বহুখিনি সমস্যা হৈছে আৰু এতিয়া 2016 পিছত যি এই যে ছাৰে ক'লে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় বাঢ়ি আছে এইটো নহয় সেইটোতকৈ লক্ষণীয় বিষয়টো হ'ল যে আমাৰ যিবিলাক চৰকাৰে পলিচি গ্ৰহণ কৰি আছে এতিয়ালৈকে এই ধৰক প্ৰভিজনেলাইজেশ্যনৰ ক্ষেত্ৰতে হওক বা শিক্ষক ৰেগুলাৰাইজেশ্যনৰ ক্ষেত্ৰতে হওক যদি এটা দুটা পলিচিৰ কথা আপুনি কৈ দিয়ে আমি আলোচনাটো আগবঢ়াই লৈ যাবলৈ নাই পলিচি ধৰক এতিয়া মোৰ এটা কথা কৈছে যে যোৱা বছৰ 2023 চনত এটা পলিচি লৈছে যে আমাৰ 35,000 শিক্ষক আছিল গোটেইখিনি এছএছৰ অন্তৰ্গত কাম কৰিছিল মানে কণ্টেক্সুৱেল বেচিছত ঠিকাভিত্তিত কৰি আছিলে এতিয়া কি কৰিলে তেওঁলোকে এটা পলিচি এনেকুৱা লৈছে যে তেওঁলোকক ৰেগুলাৰাইজেশ্যন কৰা হ'ব এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ডাইভ পলিচি এটা গ্ৰহণ কৰিছে সেই ডাইভ পলিচিটো কিছুমানৰ কাৰণে ক্ষতিকাৰক হৈছে আৰু কিছুমানৰ কাৰণে লাভজনক হৈছে তাৰমানে এনেকুৱা ধৰণৰ লাভজনক হেৰি কৰি লৈছে তাৰমানে একে এটা দিছে সময় দিছে যে 5 বছৰৰ অভিজ্ঞতা হ'ব লাগিব ইতিমধ্যে 2012ত যিখিনি এপইণ্টমেণ্ট হৈছে তেওঁলোকৰ 13 বছৰ হৈ গৈছে বা 12 সেই সময়ত 12 বছৰ হৈছিলে 12 বছৰ 12টা ইনক্ৰিমেণ্ট লাভ কৰিছিলে আৰু 2020ত 21ত যিখিনি হেৰি হৈছিলে মানে পাইছে তেওঁলোকৰো পাইছে সুবিধাটো এতিয়া তেওঁলোকৰ একো লোকচান নাই তেওঁলোকৰ মাত্ৰ 3টা ইনক্ৰিমেণ্ট লোকচান হৈছে তেওঁলোকে সেইটো নতুন তাৰমানে দৰমহাৰ গাঁথনিৰ কথা কৈছোঁ যে দৰমহাৰ গাঁথনিত তেওঁলোকে নতুনকৈ দৰমহা পাইছে সেইখিনি গোটেই শিক্ষকৰ নতুনকৈ দৰমহা হৈছে তো এই যে পলিচিটো গ্ৰহণ কৰিছে এই পলিচিটো গ্ৰহণ কৰাৰ ক্ষেত্ৰত সেইটো যদি আজি 10 বছৰ আমাৰ যে সবকে যদি 5 বছৰ সুবিধাটো দিলে হয় এটলিষ্ট তেতিয়া সকলোৱে এটা মৰ্যাদা পালে হয় তেনেকুৱা ধৰণে এটা উদাহৰণ দিছোঁ আৰু এইটো এটা কি কৰে এইটো চৰকাৰে কিন্তু সদায় ৰাজনৈতিক সুবিধাটো গ্ৰহণ কৰি থাকে তাৰমানে কি একাংশই সেই সুবিধাটো লৈছে তাৰমানে আমাৰ অধিকাংশ মানে কি শিক্ষক বিভিন্ন কেটেগৰী আছে 2021ত পোৱা আছে 2019ত পোৱা আছে সেইখিনি শিক্ষকে সুবিধাটো লৈছে আৰু সেইখিনি বাবাও জনাইছে তেওঁৰ চৰকাৰক সেইখিনিক লৈ তাৰমানে কি কৰে ৰাজনীতিকৰণ কৰিছে তেওঁলোকে কৈছে যে আমি এটা ভাল কাম কৰিছোঁ আৰু তাত এই যিখিনি বঞ্চিত হৈছে যিখিনি মানে তাৰ পৰা বিৰত আছে আৰু চৰকাৰে অপশ্যন ব্যৱস্থা দিছে কিন্তু এইটো বাধ্য কৰা নাই বাধ্য কৰোৱা নাই চৰকাৰে অপশ্যন দিছে আৰু এই অপশ্যনত আমি কিছুমান একাংশ শিক্ষক ৰখি গ'লো মানে আমাৰ দৰমহাটো কমি যায় যিটো দৰমহা আজি সেই আজিৰ দিনত আমি ধৰক 51,000 ড্ৰ কৰি আছোঁ আজি যদি সেইটো মই একচেপ্ট কৰোঁ তেতিয়াহ'লে মই 34-33 লৈকে 34-33,000 হৈ যায় ইতিমধ্যে আপোনালোকে কোৰ্টৰো কাষ চাপিছে বিষয়টো বিবেচনাধীন হৈ আছে এটা সমস্যা নাই এইটো এটা উদাহৰণে দিছোঁ এটা পলিচি বিভিন্ন ধৰণৰ আছে সবতে যিবিলাক এতিয়া প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ক্ষেত্ৰতে কৈছোঁ যিটো পলিচি গ্ৰহণ কৰে চব সেই একাংশ সুবিধাত পৰি যায় একাংশ সুবিধা হয় আৰু একাংশ অসুবিধাৰে থাকে কিন্তু আৰু এই একাংশ সুবিধাখিনিক লৈ চৰকাৰে কিন্তু এটা ৰাজনীতি গতিকে মই গোটেই কৈছোঁ যে গোটেই ব্যৱস্থাটোত এটা সম্পূৰ্ণ ৰাজনীতিকৰণ ব্যৱস্থা আছে গতিকে মই এইটোৱে অনুৰোধ কৰিম চৰকাৰক যে এই শিক্ষা ব্যৱস্থাটোক যদি সঁচা অৰ্থত উন্নত মানৰ কৰিব খোজে তেতিয়াহ'লে এই ৰাজনীতিৰ পৰা বন্ধ কৰিব লাগে মানে ৰাজনীতিকৰণ ৰাজনীতিক সুবিধা লোৱাৰ পৰা বঞ্চিত কৰি বন্ধ কৰি আমি এটা সুব্যৱস্থা ল'ব লাগে পিছত গোটেই প্ৰক্ৰিয়াটো অকণমান সলনি হৈছে কিন্তু এইটো নহয় যে শিক্ষাৰ অধিকাৰ আইনখন যিখন আনিছিল সেইখন একেবাৰে সকলোৰে বেয়া বুলিও মই ক'ব নোৱাৰোঁ কাৰণ শিক্ষাৰ অধিকাৰ আইনৰ অধীনতে আমি নিযুক্তি পাইছিলোঁ আৰু শিক্ষাৰ অধিকাৰ আইনখন অহাৰ পিছত নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ সলনি হৈছে তাত মানে কি কৈছে যে NCTE নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন সেই তেওঁলোকৰ গাইডলাইন মতে টিচাৰ এপইণ্টমেণ্ট দিব লাগিব সমগ্ৰ ভাৰতবৰ্ষতে এলিমেণ্টাৰী লেভেলত প্ৰথমতে এলিমেণ্টাৰী লেভেলত মানে মেণ্ডেটৰী এতিয়া সেই অনুপাতে আমি সকলো সমগ্ৰ ভাৰতবৰ্ষৰ এই প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে ইতিমধ্যে এতিয়া শেহতীয়াভাৱে আপোনাৰ যোৱা ছেপ্টেম্বৰ 2 তাৰিখে সুপ্ৰিম কোৰ্টৰ এটা ৰায়দান ওলাইছে একদম ঐতিহাসিক ৰায়দান কিন্তু এই ৰায়দানটো খুব মাৰাত্মক ওলাইছে এতিয়া যিখিনি শিক্ষক গোটেই সমগ্ৰ ভাৰতত শিক্ষকতা কৰি আছে এই শিক্ষকৰ যিসকলৰ 5 বছৰ শিক্ষক আছে 5 বছৰ চাকৰি আছে তেওঁলোকে তেনেকৈ থাকিব পাৰিব তেওঁলোকে প্ৰমোশ্যন ল'ব নোৱাৰে আৰু যিসকলৰ 5 বছৰতকৈ বেছি চাকৰি আছে যদি তেওঁলোকে টেট দিয়া নাই বা NCTE নৰ্মছ মতে তেওঁলোকৰ শিক্ষাগত অৰ্হতা নাই তেওঁলোকে 2 বছৰৰ ভিতৰত টেট দিব লাগিব টেট পাছ কৰিব লাগিব তেতিয়াই তেওঁলোকৰ চাকৰি কণ্টিনিউ হৈ থাকিব আৰু নহ'লে তেওঁলোকৰ কোনো ধৰণৰ প্ৰমোশ্যন নহ'ব তেওঁলোকে কোনো ধৰণৰ প্ৰধান শিক্ষকৰ ৰিটায়াৰমেণ্ট ল'ব লাগিব আৰু প্ৰধান শিক্ষকৰ পদ ল'ব নোৱাৰিব গতিকে এই গোটেই কথাখিনি ৰায়দানটো আহিছে কিন্তু শিক্ষাৰ অধিকাৰ আইনৰ যিখন আইনখনৰ আধৰিয়ে আৰু সেইখনৰ অধীনতে মহাৰাষ্ট্ৰত এটা সংস্থা আৰু তামিলনাডুৰ এটা ট্ৰাষ্টে এইটো হেৰি কৰিছিলে আৰু এইটো সুপ্ৰিম কোৰ্টলৈ যাব লগা হৈছিল এটা এপেলেট গ্ৰাউণ্ডত এতিয়া কথাটো হ'ল যে এই আইনখন ইমান শক্তিশালী তাৰমানে এইটো ভাৰতবৰ্ষৰ যিখন সংবিধানকো স্পৰ্শ কৰি গৈছে সংবিধানত সন্নিৱিষ্ট হৈ আছে গতিকে এইটো ইমান সহজ বিষয় নহয় আৰু সেইকাৰণে হয়তো চৰকাৰে এই যিটো তাৰ পৰৱৰ্তী পৰ্যায়ত যিবোৰ সিদ্ধান্ত ল'ব লগা হৈছে চৰকাৰে কিন্তু ক'ৰবাত হয়তো মুখ ঠেকেচা খাইছে হয়তো এই কাৰণে নেকি যে এই যিখিনি ধৰক যোগ্যতাৰ কথা আহি পৰে বা তেনেকুৱা ধৰণৰ কথা আহি পৰে কিন্তু তথাপিতো চৰকাৰৰ হাতত বহুত পলিচি ল'ব পৰা ব্যৱস্থা আছে
চৰকাৰে যিহেতু চৰকাৰে আইন প্ৰণয়ন কৰে গতিকে চৰকাৰে এটা পৰিয়ালক বা একাংশ শিক্ষকক বঞ্চিত কৰি হাক বা কৰাটো আমি নিবিচাৰোঁ কাৰণ আজিৰ দিনত চাওক আজি চৰকাৰে আমি চাওক এতিয়া আমাৰ এখন স্কুলত কিমানটা শিক্ষক আছে আমি এখেতসকলৰ কথাই কৈছোঁ যে টিউটৰ আছে টিউটৰজন আমাৰ স্কুলতো আহি গৈছে দুজনমান আমাৰ ওচৰৰ স্কুলখন মাৰ্চ কৰি দিছে তেওঁলোকৰ টিউটৰ তেওঁলোকে 8,000 টকা বা 9,000 টকা দৰমহা পায় আমি কণ্টেক্সুৱেলৰ আছোঁ কোনোবাই কণ্টেক্সুৱেলৰ আছে কণ্টেক্সুৱেলৰ একাংশ বেলেগ তেওঁলোকৰ কাৰণে বেলেগ আকৌ একাংশ নিয়মীয়া শিক্ষক আছে তেওঁলোকে পুৰা সম্পূৰ্ণ সুবিধা পাই আছে যে এই যে একেখন বিদ্যালয়তে তেনেকুৱা ব্যৱস্থাটো এই ব্যৱস্থাটো এইটো কিন্তু কোনো আইনে ক'ব নোৱাৰে এইটো কিন্তু এইটোও আইন মানিব ল'ব নোৱাৰে এতিয়া কথা হ'ল কি আজি আমি স্কুল এৰি বিদ্যালয় এৰি শ্ৰেণীকোঠা এৰি আজি আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে আমি টিউটৰ হিচাপে অকল যিটো 9,000 আমি LPMEৰহে 9,000 হাইস্কুল হাই ছেকেণ্ডাৰী জুনিয়ৰ কলেজ আদি কৰি আৰু বহুত বেছি আছে টিউটৰ হয় অকল LP আৰু MEৰে 9,000 তো আজি আমাক মাত্ৰ দৰমহা দিয়ে 2017 চনত যিখন ফাটে মাৰা আইন প্ৰণয়ন কৰিলে অসম চৰকাৰে RC জনৰ নেতৃত্বত যিজন মানুহ হাৰে হিমজুৱে অসমীয়া সমাজ জীৱনৰ লগত জড়িত নহয় অসমীয়া সংস্কৃতি অসমীয়া সাহিত্য সম্পৰ্কে তেওঁ জ্ঞাত নহয় সেইজন মানুহৰ নেতৃত্বত আমাৰ অসম চৰকাৰে সেই সময়ত এই আইনখন প্ৰণয়ন কৰিছিল যিখন আইনৰ মূল কথাটো আছিল যে ইনষ্টিটিউট প্ৰভিন্সিয়েলাইজ নহয় টিচাৰখিনিক যিখিনি কৰ্মৰত টিচাৰখিনিক তেওঁলোকে প্ৰভিন্সিয়েলাইজ কৰিব আমি আজিৰ তাৰিখত প্ৰভিন্সিয়েলাইজ টিউটৰ শব্দটো অসমত বুলি কথা নাই আমাৰ ভাৰতবৰ্ষৰ কোনো ৰাজ্যত নাই 2017 চনত এওঁলোকে উৎপন্ন কৰিছে আৱিৰ্ভাৱ কৰিছে শিক্ষকসকল টিউটৰ প্ৰভিন্সিয়েলাইজ টিউটৰ কিন্তু ইনষ্টিটিউচনখন প্ৰভিন্সিয়েলাইজ নহয় আমাক বে স্কুললৈ লৈ যাব দিলে কিন্তু আমি শিক্ষকসকলে সেই সময়ত আমি আন্দোলন কৰিলোঁ আমি যথেষ্ট ক্ৰিয়া প্ৰতিক্ৰিয়া কৰাৰ বিনিময়ত আমাক পৰৱৰ্তী সময়ত কিছু স্কুল চেল বেছ স্ব-আধাৰিত স্কুল হিচাপে বিবেচনা কৰিলে আৰু সৰহ স্কুলখিনিয়ে অসমৰ মাটিৰ পৰা নাইকিয়া হ'লে আমি স্কুল ভাঙি পেলালে নাইকিয়া হৈ গ'ল বহুত স্কুল মৰি গ'ল অসম চৰকাৰৰ এই চৰকাৰৰ দিনতে নাইকিয়া হৈ গ'ল 2021 পিছত তো আমাক আজিৰ তাৰিখত দৰমহাৰ স্লেবটো দৰমহা নহয় মজুৰি যদি মজুৰি দিয়ে চৰকাৰে তেতিয়াহ'লে এজন মানুহ কেজুৱেলত কাম কৰা মানুহজন যিকোনো ডিপাৰ্টমেণ্টত 18-20,000 টকা পায় আমি সম্পূৰ্ণ চৰকাৰী তেওঁলোকে কোৱা মতে আইনখন মতে প্ৰভিন্সিয়েলাইজ টিউটৰ আমি পাওঁ 10,800 টকা তাতো আকৌ কি কৰিছে বৈষম্য অস্পৃশ্যতা দেখা পায় স্পষ্টভাৱে আপোনাৰ ME স্কুল এখনত যদি বিজ্ঞানৰ শিক্ষকজনক তেওঁ হাই ছেকেণ্ডাৰী মানে ছায়েন্স হওক তেওঁক দিব 11,700 আৰু ধৰক মই প্ৰধান শিক্ষক মোৰ স্কুলৰ মই স্কুল ষ্টাব্লিছ কৰিছোঁ ফাউণ্ডাৰ হেডমাষ্টাৰ মই পাওঁ 10,800 টকা মানে কোনো নীতি নিয়ম নাৰাখি কোনো ধৰণৰ কোনো জ্ঞানৰ দেখা পালে ইনক্ৰিমেণ্ট 2 বছৰৰ মূৰত আপোনাৰ 1,200 টকা বৃদ্ধি পাব বুলি ক'লে আৰু সেইটো আমাক 2 বছৰৰ মূৰত 1,200 টকা বৃদ্ধি পালে সেইটো দি আছে কিন্তু আমাৰ 5 বছৰ পূৰ্ণ হোৱাৰ হ'ল আৰু কেইমাহমান বাকী আছে এতিয়ালৈকে নেক্সট ইনক্ৰিমেণ্ট আৰু এটা কথা ইম্পৰ্টেণ্ট কথাটো হ'ল কি আমাক যে 2013-14 চনত নকৰিলে আমাৰ কিন্তু আমি যোগ্য বিবেচিত হৈছিলোঁ সেই সময়ত যোগ্য বিবেচিত হোৱাৰ পিছতো আমাক কিন্তু আমাৰ নেটতো সোমাইছিল আমাৰ এছাম স্কুল যথেষ্ট সংখ্যক ME স্কুল হাই স্কুলো সোমাইছিলে কিন্তু আমাক 10 বছৰ কমপ্লিট নোহোৱাৰ কাৰণে ফ্ৰম দ্য ডেট অফ ৰিকগনাইজ সেই বাহানা লৈ আমাক কিন্তু সেই কথাটো ইতিমধ্যে বৰগোহাঁই ডাঙৰীয়াই কৈছে সেই সময়ত আমাৰ 2013 পৰা 2021 লৈ 10 বছৰ হোৱা নাছিল নহয় জানো আমাৰ 9 বছৰ চলি আছিল 9 বছৰ 6 মাহমান চলি আছিল আমি লগে লগে আন্দোলন কৰিলোঁ সমস্যাটোৰ পৰা পলাই ফুৰি আছে এই থাকি এতিয়া 2025 চনৰ শেষৰখন যিখন বিধানসভা হ'ব তেখেতৰ মানে মন্ত্ৰীসভাৰ এই বিধানসভাখনৰ জানো আইনখন সংশোধন কৰিব আইন সংশোধন কৰিব পাৰিকৰণ কাক কৰিব আজিও তেওঁলোকে ৰাজহুৱা কৰিব পৰা নাই আনুষ্ঠানিক কৰিব পৰা নাই আজি জানিবা আমি বঞ্চিতসকলৰ যিটো সংগঠন তেওঁলোকে যাই শিক্ষামন্ত্ৰীক লগ কৰোঁতে গম পালোঁ যে তেওঁলোকক নকৰে কিন্তু আমাৰ সদৌ অসম অবাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত আমি যিমান দিন আলোচনাত বহিছোঁ তেওঁলোকে কিন্তু এই সমস্যাটো বিবেচনা কৰিম বুলি কয় এইখিনিতে মই এটা কথা কওঁ আচলতে আমাৰ যিজন শিক্ষামন্ত্ৰীজন এজন আচলতে বহুৱা শিক্ষামন্ত্ৰী তেখেতৰ একো কামে নাই তেওঁলোকে আপোনালোকে চাওক বাৰু মই নকওঁ আমাৰ গোটেই অসমৰ মানে সমাজখনে চাওক তেখেতে শিক্ষা বিভাগৰ কোনটো
যুগান্তকাৰী কাম কোনটো কাম কৰিছে বাৰু এটাওতো কৰিব পৰা নাই তেওঁ কাম তেওঁ নিজে কোনো সিদ্ধান্তই ল'ব নোৱাৰে যিমান দিন আলোচনা কৰিছোঁ সিমান দিন আলোচনাটো তেওঁ 0-0 পৰা আৰম্ভ কৰে যেতিয়া আমি 100 পাওঁ তেতিয়া কয় ঠিক আছে এইখিনি কথা মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ম আলোচনাটো গোটেই নিৰৰ্থক হৈ যায় গতিকে মই এতিয়া তেওঁলোকৰ লগত আলোচনা কৰিব বাদেই দিছোঁ এতিয়া আমি অপেক্ষা কৰি আছোঁ যে অক্টোবৰ মাহত আইনখন সংশোধন কৰিব আমি বাৰে বাৰে দাবী জনাই আছোঁ যে এই আইনখন সংশোধন কৰোঁতে অপ্ৰাদেশিত শিক্ষানুষ্ঠান যিখিনি আমি 2022 চনত এটা সমীক্ষা চলাইছিলোঁ এই সমীক্ষাত আমি 2319খন শিক্ষানুষ্ঠান পাইছিলোঁ অতি দুখৰ বিষয় এই সমীক্ষাটোৰ কথা বা এই হিচাপটো যেতিয়া চৰকাৰে পালে তেতিয়াই তেওঁলোকে 2023 চনৰ 1 এপ্ৰিলৰ পৰা LP আৰু ME স্কুলবিলাকৰ পৰা কি কৰিলে মিড ডে মিলটো বন্ধ কৰি দিলে বিনামূলীয়া পাঠ্যপুথিটো বন্ধ কৰি দিলে তাৰপিছতে হাইস্কুলবিলাকত আমি গোটেই দৰ্পণ পৰ্টেলৰ পৰা পৰ্টেলৰ মানে ভেঞ্চাৰ স্কুলক দৰ্পণ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন বন্ধ কৰিলে সমৰ্থ পৰ্টেলত মানে ভেঞ্চাৰ কলেজখিনিক এডমিশ্যন লোৱা বন্ধ কৰিলে এনেকুৱা ধৰণৰ ইমান দুষ্কাৰ্য ষড়যন্ত্ৰ কৰিছে এই মাননীয় ৰণোজ পেগুৰ মহোদয়ৰ নেতৃত্বত আৰু এয়া সম্পূৰ্ণ নিৰ্দেশ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ এফালে আমাৰ লগত আলোচনা কৰিছে আনফালে এই ভেঞ্চাৰ শিক্ষানুষ্ঠানখিনি সমূলনচে ধ্বংস কৰি দিয়াৰ চূড়ান্ত ষড়যন্ত্ৰ কৰি আছে এতিয়া আমি আমাৰ এটা কথা আছে এই কথাত আমি আজি এই সুবিধা পাই মই কথাখিনি কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক কৈছোঁ আপুনি যদি প্ৰকৃততে আইন সংশোধন কৰি 6 চনৰ আগত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানখিনিক যদি প্ৰাদেশিকৰণ কৰিব বিচাৰিছে 2022 চনৰ 20 অক্টোবৰত মোৰ লগত আলোচনা হওঁতে আপুনি যিখিনি কথা কৈছিল সেই কথাখিনি যদি আখৰে আখৰে পালন কৰিব বিচাৰিছে তেতিয়াহ'লে এটা কথা স্পষ্ট কৰিব লাগে আমি জানো যে 2011 চনত আইন প্ৰণয়ন কৰি সেই শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰোঁতে 2013 চন অৰ্থাৎ 2 বছৰ লাগিছে 2017-18ত আইন প্ৰণয়ন কৰি সেই শিক্ষানুষ্ঠানখিনিক শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ আপুনি নকৰিলে অসমৰ ৰাইজে পতা শিক্ষানুষ্ঠানখিনি আপোনাৰ নেতৃত্বত ধ্বংস কৰা হ'ল